নম্ৰতা বৰাক চাৰি বন্ধুৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি এটো প্ৰমাণ হৈ গল হয় আপোনালোকে ঠিকই শুনিছে নম্ৰতা বৰাক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়া চেষ্টা কৰিছিল বুলি এটো প্ৰমাণ হৈ গল আপোনালোকে ভিডিওটো প্ৰথমবাৰ শেষলৈকে চাওক আপোনালোকক মই কৈ দিম কেনেকৈ হত্যা কৰিছিল কেনেকৈ দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল আপোনালোকে ভিডিওটো প্ৰথমবাৰ শেষলৈকে চালে গম পাব তাৰ আগতে মই আপোনালোকক এটা কথা কব বিচাৰিছো এই ভিডিওটো আন দহজনে শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা কাণ্ড দুনাই হ'ব নালাগে এটো কথা কৈছো দেই ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আসলে মই এনেকুৱা ধৰণৰ ওপৰত মাত মাৰি থাকো আসলে এনেকুৱা কাণ্ডবিলাক হলে ভাল নালাগে তো আজি নম্ৰতা ক্ষেত্ৰত হৈছে কালিলৈ আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত হ'ব আমাৰ ঘৰৰ ক্ষেত্ৰত হৈ যাব তেতিয়া কি কৰিব হেৰ কাৰণে এইবিলাক ক্ষেত্ৰত সকলোৱে মাত মাতিব লাগে ঠিক আছে হ'ব দিয়ক মই ভিডিওটো এতিয়া আৰম্ভ কৰিছো মেইন পইণ্টলৈ সোমাই যাব বিচাৰিছো ভিডিওটো গুৰুত্ব দি চাব প্ৰথমবাৰ শেষলৈকে চাব ঠিক আছে মই যেন আপোনালোকক ক'লো নম্ৰতা বৰাক হত্যা কৰি দুৰ্ঘটনা ৰূপ দিয়া চেষ্টা কৰিছিল বুলি এটো যে প্ৰমাণ হৈ গল বুলি আপোনালোকক ক'লো যেন শুনক পইণ্টকে আপোনালোকক দেখাই আছো দেই ঠিক আছে হিহতি শিলং গৈছিল শিলঙৰ পৰা ঘূৰি অহা পথত এখন ট্ৰাক ঠিক আছে এখন ট্ৰাক হে ট্ৰাকখনক খুন্দা মাৰিবলৈ বিচাৰিছিল কৈছে ঠিক আছে আপোনালোকে পইণ্ট কেইটা চাব দেই মই এক নম্বৰ পইণ্ট কৈছো এতিয়া দেই এক নম্বৰ পইণ্টটো হ'ল সিহঁতি শিলঙলৈ গৈছিল শিলঙৰ পৰা ঘূৰি অহা পথত এখন ট্ৰাকক খুন্দা মাৰিবলৈ লৈছিল আৰু ট্ৰাকখনক খুন্দা মাৰিবলৈ ওলোৱাত ড্ৰাইভাৰজনে খচকৈ ৰাইট চাইডে কাটি দিলে আৰু ৰাইট চাইডে কাটি দিয়াৰ ফলত ট্ৰাকখন তাত লাগি গ'ল কৈছে দেই নম্ৰতা যোনটো চিটত বহিছিল সেই নম্ৰতা বৰাই বহা চিটটোতহে লাগিলে কিন্তু দেই বাকী ক'তো নালাগিল এটা এক নম্বৰ পইণ্ট ঠিক আছে মই ক'ব বিচাৰিছো যোনখন ট্ৰাক কি এনে য'তে ৰখা থব পায় নেকি ৰাস্তাৰ মাজত ৰখা থব পায় নেকি সিহঁতিটো ৰাস্তাটো মাজেদিহে আহিব আমি ক'ৰবাত গ'লে নিজৰ চাইতে নিজৰ ৰাস্তাটো মাজেদিহে যাম হয় নহয় কওক আপোনালোকে হয় নে নহয় কমেণ্ট কৰক ট্ৰাকখন কি সোঁমাজত ৰখা থব নেকি আৰু কি আমি নিজৰ চাইডতে আহিম এতিয়া ধৰা পৰিছে নাই কওকচোন ট্ৰাকখন ৰখাই থৈছে মানি লৈছো ট্ৰাকখন ৰখাই থৈছে পাৰ্কিং লাইট জ্বলাই থব যাতে এখন কোনোবাই আহি খুন্দা মাৰি নিদিয়কি বুলি গাড়ীখন পাৰ্কিং লাইট জ্বলাই থব যাতে গম পাব লাগিব যে এখন গাড়ী ৰখাই থৈছে বুলি ঠিক আছে কিন্তু সেই ৰখাই থোৱা গাড়ীখন ৰখি দেখিব কিন্তু কেনেকৈ খুন্দা মাৰিবলৈ ল'ব কেনেকৈ ল'ব আৰু খুন্দা মাৰিলে যেনিবা চাইডকৈ ঘূৰাই দিলে ঘঁহনি খাই যাব গাড়ীখন ঘঁহনি খাই যোৱা নাই অকল এই দৰ্জাখনৰ সেইখিনিতে ডাইৰেক্ট খুন্দা মৰা নিচিনাকৈ লাগিছে ঠিক আছে এইটো পইণ্টত ওলাই পৰিছে নাই যেন এইটো এটা ডাইৰেক্ট এইটো এটা ধামকৈ মাৰি দিয়া মানে গাড়ীখন ৰখাই থৈছে ৰখাই কিনে ডাইৰেক্ট ধামকৈ মাৰি দিয়া এইটো ওলাই পৰিছে নাই কওক আপোনালোকে হয় নহয় মোৰ কথাখিনি নহ'বও পাৰে যেনিবা আপোনালোকক মই মোৰ দৃষ্টিভংগীৰে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যেন এইটো কাৰণ হ'ব পাৰে কাৰণ কেলৈ মই বাৰু কোনো তদন্তকাৰী দলৰ কোনো মানুহো নহয় বা মই আৰক্ষী প্ৰশাসনো নহয় কিন্তু মোৰ মনে এই কথাটো কৈছে কিছুমান ধাৰণাবিলাক মনত আহেতো আপোনালোকেও আহিব পাৰে সেই কথাখিনি আপোনালোকেও মনৰ কথাখিনি ক'ব পাৰে কিন্তু মোৰ মনৰ কথাখিনি কৈছোঁ এইটো সম্পূৰ্ণভাৱে মনৰ কথা দেই কিন্তু ইয়াৰ লগত কোনো আকৌ মিল নাই দেই হ'ব পাৰে নহ'ব পাৰে মোৰ মনৰ কথাখিনি কৈছোঁ আপোনালোকে ৰাইজ হয় আপোনালোকে মোৰ কথাখিনি মই যোনখিনি কথা কৈছোঁ এইটো নহয় এইটো আপোনালোকে মোক এইটো মানে ৰিপ্লাইটো দিব পাৰে তই কোৱাটো একেবাৰে অশুদ্ধ এইটো নহয় বুলি ক'ব পাৰে কিন্তু মোৰ মনৰ কথাটো ক'ব বিচাৰিছোঁ শুনক ট্ৰাকখন ৰখাই থৈছে পাৰ্কিং লাইট জ্বলাই থ'ব কিবা কিবি জ্বলাই থ'ব ঠিক আছে আৰু সেইখনত গাড়ী কেনেকৈ খুন্দা মাৰিব আৰু খুন্দিলে ঠিক আছে এনেকৈ কাটি দিলে বোলে এইটো বিশ্বাসেই নহয় মোৰ ডাইৰেক্ট এইটো হত্যাকাণ্ড নম্ৰতা বৰাক হত্যা কৰি গাড়ীখন তাত বহাই দিলে বাকীখিনি ওলাই থাকিলে ধামকৈ আহি কোনোবা পইচা দি এইটো ট্ৰাক ড্ৰাইভাৰজনক পইচা দি কেনে এইটো মেনেজ কৰিলে আৰু এইটো হত্যা কৰিলে তেনেকুৱাই হ'ব যদিহে দুৰ্ঘটনা হ'ল হয় তিল মানুহ কিবা এটা সিহঁতৰ হাত ভাগিলে হয় কাৰোবাৰ মুখে চুখে কিবা কাটিলে হয় গিলাচে কিবা কিবি হ'ল হয় একোডালে নহ'ল সিহঁতৰ চাৰিটা একোডালে নহ'ল চিন্তা কৰক এজনী ছোৱালী মৃত্যু হোৱাকৈ দুৰ্ঘটনা হ'ল কিন্তু চাৰিটা একোডাল নহ'ল চিন্তা কৰক এতিয়া বিশ্বাস কৰিবনে মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ সকলোৱে এইবিলাক ক্ষেত্ৰত মাত দিব লাগে এজনী ছোৱালী শেষ হৈ গ'ল ছোৱালীজনী ভাল হওক বেয়া হওক কোনো মতলব নাই ছোৱালীজনী ভালে হওক বা বেয়া হওক এইটো বেলেগ কথা জীয়াই থাকোঁতে সেইখিনি কথা ক'ব লাগিব এজনী ছোৱালী ভাল আছিল বেয়া আছিল কিন্তু মৰাৰ পিছত কাণ্ডটো কি কাৰণে মৃত্যু হ'ল সেই বস্তুটোহে চাব লাগিব ছোৱালীজনী ভাল বেয়া সেইটো চালে নহ'ব এতিয়া মই জীয়াই আছোঁ আপোনালোকে মোক এতিয়াই ক'ব লাগিব মই ভাল বেয়া কেনেকুৱা এতিয়া ক'ব লাগিব মৰাৰ পিছত ই ভাল আছিল বেয়া আছিল গুণ গাই লাভ নাই বা বেয়া আছিলোঁ যদিও এইটো বদনাম গাই কাম নাই এতিয়াই গাব লাগিব জীয়াই থাকোঁতে তই এতিয়াও সেই একেই নম্ৰতা বৰাৰ ক্ষেত্ৰত ভাল বেয়া আছে মতলব নাই
এতিয়া কাণ্ডটো কি হয় সেই বস্তুটোহে লাগে আৰক্ষী প্ৰশাসনে তদন্ত কৰিব লাগে আপোনালোকে তদন্ত কৰক যিহেতুকে আপোনাৰ ওপৰত আমি বহুত ভৰসা কৰোঁ ঠিক আছে বেলেগটো আমাৰ কোনো নাই কিবা এটা দুৰ্ঘটনা কিবা কিবি যদি কাণ্ড হয় বা ঘটনা ঘটে আমি কাৰ ওচৰত কাষ চাপোঁ আৰক্ষী প্ৰশাসনৰ ওচৰত কাষ চাপোঁ আপোনালোকে সহায় কৰিব লাগিব আমাক আৰু পৰিয়ালটোক ন্যায় দিব লাগিব এজনী ছোৱালী এনেকৈ মৃত্যু হৈ যাব দিব নোৱাৰিতো মই মাত মাতি থকা কাৰণ এইবিলাকেই ঠিক আছে কাৰণ কেলৈ মোৰ কোনো ঘৰৰ নহয় নম্ৰতা বৰা মোৰ কোনো ঘৰৰ নহয় কিন্তু হ'লেও এগৰাকী আমাৰ অসমৰে ছোৱালী হয়নে নহয় ঠিক আছে মোৰ তেজৰ সম্পৰ্ক কোনো নাই বাই ভণ্টি নিচিনা দৰেই ঠিক আছে আজি বেলেগ এখন ঘৰৰ ক্ষেত্ৰত হৈছে আজি নম্ৰতা বৰা ঘৰখনৰ ক্ষেত্ৰত হৈছে কালিলৈ মোৰ ঘৰটো হৈ যাব পাৰে ঠিক আছে তেতিয়া মানে পাছত এটা পস্তাই লাভ নাই সময় থাকোঁতে আগতে মাত মাতিব লাগিব এতিয়া এই কাণ্ডটো হৈছে কিহৰ কাৰণে হৈছে সিহঁতেনো কি কৰি আছিল কিহৰ কাৰণে যাবলৈ পালে শ্বিলঙলৈ কেলৈ গৈছিল ঠিক আছে এতিয়া সিহঁতে বা চাৰি বন্ধুৱে কিবা কিবি এখন কৈ আছে বাচিবৰ কাৰণে চবেই যি টি ক'ব আৰু চবেই যি টি ক'ব বাচিবৰ কাৰণে ময়ো কিবা কিবি ক'ম নহয় বুলি ক'ম ঠিক আছে কিন্তু তদন্ত কৰিব লাগিব আৰক্ষীয়ে পূৰা ফুলি তদন্ত কৰিব লাগিব তেতিয়াহে বস্তুটো ওলাব হয় নকওক আপোনালোকে তো সেইকাৰণে অনুৰোধ কৰিছোঁ আৰু অসমবাসী ৰাইজ আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকক কমেণ্ট পাছ কৰক না আপোনাৰ ছ'চিয়েল মিডিয়াতে আজিকালি কমেণ্ট কৰক আপোনালোকৰ মনোভাৱটো লিখক ঠিক আছে তেতিয়াহে তো মই আপোনালোকক প্ৰথমতে কৈছিলোঁ যেন এইটো এটা হত্যাকাণ্ড এইটো হত্যাকাণ্ডৰ ৰূপ দিছিল আমুক তামুক এইটো মানে দুৰ্ঘটনাৰ ৰূপ দিছিল মই কৈছিলোঁ না এইটো মই মনৰ ভাৱ ক'লোঁ আৰু আপোনালোকৰ মনোভাৱটো ক'ব পাৰে আৰু আচলতে মোৰ আমাৰ অধিকাৰ আছে না ভাৰতীয় নাগৰিক বাক স্বাধীনতা আছে কথা কোৱাৰ অধিকাৰ আছে মনোভাৱটো ক'ৰবাত পাছৰ সকলোৱে পায় এইটো মই মনোভাৱ কৈছোঁ ঠিক আছে আৰক্ষী প্ৰশাসনে তদন্ত কৰি আছে তদন্ত কৰাৰ পাছত মানে ৰিজাল্টটো ওলাব আৰক্ষী প্ৰশাসনে কৈ দিব এইটো বোলে এনেকুৱাই আছে তেতিয়া আমি মানি ল'ম ঠিক আছে ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰেৰণ কৰিলোঁ আপোনালোকে আপোনালোকৰ মনোভাৱসমূহ কমেণ্ট বক্সত দিয়ক পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ